যেতিয়া মানুহবোৰ অধিক স্বাৰ্থপৰ হৈ পৰে, নৈতিকতাহীন হৈ পৰে, তেনেবোৰ মানুহৰ কি হয় সেই বিষয়ে এটা সুন্দৰ কাহিনীৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণই কৈছিল। এই পৃথিৱীত ভগৱানে সৃষ্টি কৰা জীৱসমূহৰ ভিতৰত শ্ৰেষ্ঠ জীৱ হৈছে মানুহ। কিয়নো মানুহে ভাৱৰ আদান প্ৰদান কৰিব পাৰে, ভাল বেয়া বিচাৰ কৰিব পাৰে, চিন্তা কৰিব পাৰে। সভ্যতাৰ বিকাশ হোৱাৰ পাছৰে পৰা মানুহে সমাজ পাতি বাস কৰিবলৈ ল'লে। বিপদে আপদে মানুহে ইজনে সিজনক সহায় কৰে, যাৰ ফলত মানুহৰ জীৱন ধাৰণ সহজ হৈ পৰিল। কিন্তু সমাজত থাকিও প্ৰায়েই কিছুমান মানুহক অধিক স্বাৰ্থপৰ হৈ পৰা দেখা যায়। নৈতিকতাৰ পতন হয়। নৈতিকতাৰ পতন হ'লে মানুহে মাথো নিজৰ কথা ভাবে, নিজকে চিনি পায়। সমাজৰ কথা, নিজৰ থকা ঠাইখনৰ কথা, ৰাজ্যৰ কথা, দেশৰ কথা নাভাবে, যাৰ ফলত সমাজত দেশত বিৰূপ প্ৰভাৱ পৰে, যাৰ ফলত দেশত আকাল দুৰ্ভিক্ষই দেখা দিয়ে, দেশ পতনৰ ফালে আগবাঢ়ে। আহকচোন আজি ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণীৰ আগত কোৱা সেই সুন্দৰ কাহিনীটো জানো। এদিন দেৱী ৰুক্মিণীয়ে ভগৱান শ্ৰীকৃষ্ণক সুধিলে, প্ৰভু, কিছুমান মানুহ বহুত বেছি স্বাৰ্থপৰ হয়, যাৰ ফলত সিহঁতৰ নৈতিকতাৰ পতন ঘটে। এনে হ'লে মানুহৰ কি দশা হয় ভগৱান? ৰুক্মিণীৰ কথা শুনি ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱী, মানুহ যেতিয়া বহুত অধিক স্বাৰ্থপৰ হয়, তেতিয়া সেই মানুহৰ নৈতিকতাৰ পতন হয়। সমাজত ভাল বেয়া সকলো ধৰণৰ মানুহ থাকে। কিছুমান মানুহে নিজৰ ব্যক্তিগত স্বাৰ্থ পাছলৈ কৰি সমাজৰ বাবে কাম কৰে। এনেবোৰ মানুহৰ পৰাই সমাজখন, দেশখন চলি থাকে। কিন্তু যেতিয়া সমাজৰ সকলো মানুহ বহুত অধিক স্বাৰ্থপৰ হৈ পৰে, তেতিয়া সেই সমাজৰ, সেই দেশৰ পতন নিশ্চিত। আজি এই বিষয়ে মই তোমাক এটা কাহিনী ক'ম। এই বুলি কৈ ভগৱান শ্ৰীকৃষ্ণই ক'বলৈ ধৰিলে, হে দেৱী, বহুদিন আগতে এখন ৰাজ্যত এজন সৎ ধাৰ্মিক ৰজাই ৰাজ্য শাসন কৰি আছিল। ৰজাই প্ৰজাসকলক নিজৰ পুত্ৰৰ দৰেই পালন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু হঠাতে সেই ৰাজ্যত এক অচিন ভয়ানক মহামাৰীয়ে দেখা দিলে, যাৰ ফলত নিতৌ বহুতো মানুহৰ মৃত্যু হৈছিল। সদায় বহুত মানুহ মৰি থকাৰ বাবে ৰাজ্যখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। বহুদিন এনেদৰে চলি থকাৰ বাবে সেই ৰাজ্যৰ ৰজাজন চিন্তিত হৈ পৰিছিল। মহামাৰী দূৰ কৰিবলৈ ৰজাই অনেক চেষ্টা কৰিছিল, সম্ভৱপৰ সকলো ব্যৱস্থা কৰিছিল, অনেক জ্ঞানী বৈদ্যৰ সহায় লৈছিল। কিন্তু ৰজাই কৰা সকলো প্ৰয়াস বিফল হৈছিল। সকলো প্ৰয়াস বিফল হোৱাত উপায়হীন হৈ ৰজাই ভগৱানৰ প্ৰাৰ্থনা কৰিব ধৰিলে, পূজা সেৱা যাগ যজ্ঞ কৰিব ধৰিলে। এনেদৰে ভগৱানৰ পূজা সেৱা কৰি থকাৰ মাজতে এদিন এটা আকাশবাণী শুনিবলৈ পোৱা গ'ল। সেই আকাশবাণীয়ে ৰজাক ক'লে, হে ৰাজন, তোমাৰ ৰাজ্যৰ সীমাত এটা কুঁৱা আছে। সেই কুঁৱাটোত যদি কালিলৈ অমাৱস্যাৰ ৰাতি সকলো প্ৰজাই এক বাল্টিকৈ গাখীৰ ঢালে, তেন্তে 5 দিনৰ পৰা তোমাৰ ৰাজ্যত দেখা দিয়া মহামাৰী দূৰ হ'ব। তাৰ 5 দিনৰ পৰা মানুহ মৰা বন্ধ হ'ব। আকাশবাণীৰ কথা শুনি ৰজাই ঢোল পিটি ৰাজ্যৰ সকলো দিশে আদেশ শুনালে যে ৰাজ্যত হৈ থকা ভয়ানক মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ সকলো প্ৰজাই কালিলৈ ৰাতি ৰাজ্যৰ সীমাত থকা কুঁৱাটোত এক বাল্টিকৈ গাখীৰ ঢালিব লাগিব। তেতিয়া 5 দিনৰ পৰা মানুহ মৰা বন্ধ হ'ব। কাহিনী শুনি থকাৰ মাজতে ৰুক্মিণীয়ে সুধিলে, প্ৰভু, আকাশবাণী শুনাৰ পাছত সেই কাম কৰি মানুহ মৰা নিশ্চয় বন্ধ হ'ল নহয় জানো? ৰুক্মিণীৰ প্ৰশ্ন শুনি হাঁহি মাৰি ভগৱান শ্ৰীকৃষ্ণই ক'লে, নহয় দেৱী,
তেনেদৰে কৰি যদি মানুহ মৰা বন্ধ হলহেঁতেন তেন্তে আজি মই এই কাহিনী ক'বলৈ প্ৰয়োজনেই নাছিল। ৰুক্মিণীয়ে পুনৰ সুধিলে, তেন্তে প্ৰভু সেই ৰাজ্যখনৰ প্ৰজাসকলে কি কৰিলে? ভগৱান শ্ৰীকৃষ্ণই পুনৰ ক'বলৈ ধৰিলে, দেৱী, ৰজাৰ আদেশ শুনাৰ পাছতো ৰাজ্যৰ প্ৰজাসকলে একো নকৰিলে। ৰজাৰ আদেশ শুনি এজনী বুঢ়ীয়ে ভাবিলে, ৰজাই কোৱা অনুসৰি যদি প্ৰজাসকলে এক বাল্টি গাখীৰ ঢালিলে ৰাজ্যত মানুহ মৰা বন্ধ হয় তেন্তে এইটো বহুত ভাল কথা হ'ব। গতিকে সকলো প্ৰজাই এই কাম কৰা উচিত। হওক দিয়া, সকলোৱে এক বাল্টিকৈ গাখীৰ ঢালিলেই যদি ৰাজ্যখন ৰক্ষা পৰে বৰ ভাল হ'ব। মইনো বাৰু ক'ৰ পৰা এক বাল্টি গাখীৰ ঢালিম? হ'ব দে, সকলো মানুহেচোন গাখীৰ ঢালিবই। মই পানী এক বাল্টিকে ঢালি থৈ আহিম। ৰাতিৰ আন্ধাৰত কোনেনো জানিব? বুঢ়ীয়ে যেনেদৰে ভাবিলে কামো তেনেদৰেই কৰিলে। যেতিয়া ৰাতি হ'ল তেতিয়া সকলো প্ৰজাই ৰজাৰ আদেশ অনুসৰি হাতে হাতে এটা এটা বাল্টি লৈ সেই কুঁৱাটোত গাখীৰ ঢালিবলৈ গ'ল। আৰু বুঢ়ীয়ে অমাৱস্যাৰ ৰাতিৰ অন্ধকাৰৰ সুযোগ লৈ সকলো মানুহৰ লগত গৈ কুঁৱাটোত এক বাল্টি পানী ঢালি থৈ আহিল। ভগৱান শ্ৰীকৃষ্ণৰ কাহিনী শুনি থকাৰ মাজতে ৰুক্মিণীয়ে পুনৰ মাত লগালে, প্ৰভু, সেইজনী দেখোন বৰ বদমাছ বুঢ়ী আছিল। কুঁৱাটোত পানী ঢালি থৈ অহাৰ পাছত বাৰু বুঢ়ীজনী বাচি থাকিলনে? ভগৱান শ্ৰীকৃষ্ণই পুনৰ ক'বলৈ ধৰিলে, নহয় দেৱী, তুমি যেনেদৰে ভাবিছা কথাটো ঠিক তেনে নহয়। ৰজাৰ আদেশ মানি ৰাজ্যৰ সকলো প্ৰজাই সেই আদেশ পালন কৰিবলৈ গৈছিল। পাছদিনা পুৱা পাৰ হৈ আবেলি হবৰ হ'ল, মানুহ মৰা কিন্তু বন্ধ নহল। আগৰ দৰেই মানুহ মৰিয়েই থাকিল। সেই কথা জানিব পাৰি ৰজা আচৰিত হ'ল। ৰজাই ভাবিবলৈ ধৰিলে, আকাশবাণীয়ে কোৱা কথা মিছা আছিল নেকি? ভগৱানে মোৰ লগত ধেমালি কৰিলে নেকি? ৰাজ্যৰ সকলো প্ৰজাই দেখোন মোৰ আদেশ অনুসৰি কুঁৱাটোত গাখীৰ ঢালি থৈ আহিল। তেতিয়াহ'লেতো মানুহ মৰা বন্ধ হ'ব লাগিছিল, অথচ আগৰ দৰেই মানুহ মৰিয়েই আছে। এইবোৰ কথা ভাবি ৰজা বৰ চিন্তান্বিত হৈ পৰিল। অৱশেষত আকাশবাণীয়ে কোৱা মতে কৰিও কিয় এনে হৈছে তাকেই চাবলৈ বুলি ৰজা গৈ কুঁৱাটোৰ পাৰত উপস্থিত হ'ল। ৰজাই কুঁৱাটোত ভুমুকি মাৰি চাই আচৰিত হ'ল যে কুঁৱাটোত কেৱল পানী আৰু পানী, গাখীৰৰ নামগোন্ধই নাই। এই দৃশ্য দেখি ৰজা বৰ হতাশ হৈ পৰিল। আচলতে কি হ'ল সেই কথা ৰজাই বুজি পালে। ৰজাই এই কথা বুজি পালে যে ৰাজ্যত মহামাৰী হোৱাৰ আচল কাৰণ কি, আৰু ৰজাই এই কথাও বুজি পালে যে প্ৰজাসকলৰ এই স্বভাৱৰ বাবেই ভগৱানে মহামাৰীৰ সৃষ্টি কৰি তেওঁৰ ৰাজ্যখন ধ্বংস কৰিব বিচাৰিছে। এনেবোৰ মানুহৰ পৃথিৱীত জীয়াই থকাৰ কোনো প্ৰয়োজন নাই। কাহিনী শুনি আচৰিত হৈ ৰুক্মিণীয়ে সুধিলে, প্ৰভু, মই এই কথা বুজি নাপালোঁ যে কুঁৱাটোত কেৱল পানীয়েই পানী কেনেকৈ হ'ল? কুঁৱাটোততো মাথো বদমাছ বুঢ়ীজনীয়েহে পানী ঢালিছিল। ইমানবোৰ মানুহে বাল্টিয়ে বাল্টিয়ে গাখীৰ ঢলাৰ পাছত কুঁৱাটোত কেৱল মাত্ৰ গাখীৰেই থাকিব লাগিছিল। এক বাল্টি পানীয়ে জানো ইমানবোৰ গাখীৰক পানী কৰি দিব পাৰিব? ৰুক্মিণীৰ প্ৰশ্ন শুনি ভগৱান শ্ৰীকৃষ্ণই ক'লে, দেৱী, এক বাল্টি পানীয়ে ইমানবোৰ গাখীৰক পানী কৰি দিব নোৱাৰে ঠিকেই, কিন্তু পানী ঢালিলে যে পানীয়েই হৈ থাকিব। আৰু এনে হোৱাৰ কাৰণ হৈছে যে বুঢ়ীয়ে ভবাৰ দৰে ৰাজ্যৰ সকলো প্ৰজাই একেদৰেই ভাবিলে। আন্ধাৰৰ সুযোগ লৈ সকলোৱে গাখীৰৰ সলনি মাথো পানীহে ঢালিলে। গাখীৰ কোনেও নাঢালিলে, সেয়েহে কুঁৱাটোত কেৱল পানীহে আছিল।
যাৰ ফলত মানুহ মৰা বন্ধ নহল। এই কথা শুনি অতি আচৰিত হৈ ৰুক্মিণীয়ে ক'লে, এইটো কেনে আচৰিত কাহিনী শুনালে প্ৰভু? সেই ৰাজ্যত দেখোন সকলো মানুহেই মহা বদমাছ। প্ৰজাসকলৰ এনে স্বভাৱৰ বাবেই চাগে ভগৱানে সেই ৰাজ্যত মহামাৰীৰ সৃষ্টি কৰিছিল। কিন্তু প্ৰভু, সেই ৰজাজনটো বদমাছ নাছিল। ৰজাই নিজৰ প্ৰজাসকলৰ বাবে চিন্তা কৰিছিল। পাছত ৰজাজনৰ কি হ'ল আৰু সেই বুঢ়ীজনী আৰু প্ৰজাসকলৰ কি হ'ল? ভগৱান শ্ৰীকৃষ্ণই ক'লে, দেৱী, সেই ৰজাজন এজন সৎ ধাৰ্মিক মানুহ আছিল। ৰজাই যেতিয়া কুঁৱাটোত কেৱল পানীহে দেখা পালে, তেতিয়া ৰজাই এই কথা বুজি পাইছিল যে তেওঁৰ ৰাজ্যৰ প্ৰজাসকলৰ নৈতিক পতন ঘটিছে। প্ৰজাসকলৰ কোনেও কাৰো বাবে চিন্তা নকৰে, মাথো নিজৰ স্বাৰ্থৰ কথা ভাবে। নিজে থকা ৰাজ্যখনৰ পৰা মহামাৰী দূৰ কৰি ৰাজ্যখন উদ্ধাৰ কৰিবলৈ এক বাল্টি গাখীৰ ত্যাগ কৰিবলৈও কোনোৱে ৰাজি নহয়। এনে নৈতিকতাৰ পতন ঘটা স্বাৰ্থপৰ মানুহৰ কোনো উন্নতি নাই। তেনে লোকৰ পতন নিশ্চিত। এই কথা বুজিব পাৰি ৰজাই ৰাজ্য ত্যাগ কৰি হাবিৰ মাজত তপস্যা কৰিবলৈ গুচি গ'ল। ৰজা গুচি যোৱাৰ পাছত সেই ৰাজ্যত মহামাৰীৰ প্ৰকোপ আৰু বাঢ়িল। মহামাৰীৰ কবলত পৰি খাবলৈ নাপাই কিছুদিনৰ ভিতৰতে ৰাজ্যৰ সকলো মানুহ মৰি থাকিল আৰু সেই ৰাজ্য ধ্বংস হৈ পৰিল। শেষত ভগৱান শ্ৰীকৃষ্ণই ক'লে, দেৱী, সকলো মানুহেই নিজৰ বাবে চিন্তা কৰে। মানুহে নিজৰ বাবে চিন্তা নকৰিলে আন কোনেও তেওঁৰ বাবে চিন্তা কৰি নিদিয়ে। মানুহে নিজৰ সুখ সুবিধাৰ কথা, নিজৰ ভাল বেয়াৰ কথা নিজেই চিন্তা কৰিব লাগিব। সেই বুলি কোনো মানুহেই অধিক স্বাৰ্থপৰ হ'ব নালাগিব। নিজৰ পৰিয়ালৰ প্ৰতি, নিজৰ সমাজখনৰ প্ৰতি, নিজৰ ৰাজ্য তথা দেশখনৰ প্ৰতিও মানুহৰ কিছুমান দায়িত্ব আৰু কৰ্তব্য থাকে। সমাজ তথা দেশৰ স্বাৰ্থৰ খাতিৰত মানুহে নিজৰ কিছুমান ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰিবলৈ পাৰিব লাগিব। কিন্তু সকলোৱে নিজৰ স্বাৰ্থ ত্যাগ কৰিবলৈ সাজু নহয়। এই কাহিনীটোত হোৱাৰ দৰে আমাৰ সমাজ জীৱনতো হয়। কোনোবা এটা ৰাজহুৱা কাম কৰিবলৈ হ'লে বহুতো মানুহে ভাবে, মই নকৰিলেও হ'ব, আৰু বহুত মানুহ আছে, সিহঁতে কৰিবইচোন। মানুহৰ মনত এনেকুৱা ভাৱ থকাৰ বাবেই বহুতো ৰাজহুৱা কাম সময়মতে সুচাৰুৰূপে সম্পূৰ্ণ হৈ নুঠে। বান্ধৱসকল, ভগৱান শ্ৰীকৃষ্ণই স্বাৰ্থপৰ মানুহৰ বিষয়ে কোৱা এই কাহিনী ইয়াতে সামৰিছোঁ। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।